Hello, good morning, student. তো আজি আমি কেমিকেল ৰিয়েকশ্যন অফ এলডিহাইড এণ্ড কিটনৰ বিষয়ে পঢ়িব গৈ আছোঁ। তো প্ৰথমে ষ্টাৰ্ট কৰোঁ আহা কেমিকেল ৰিয়েকশ্যন অফ এলডিহাইড এণ্ড কিটন। তো ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰিম নিউক্লিঅফিলিক এডিশ্যন ৰিয়েকশ্যন। এইটো চোৱা নিউক্লিঅফিলিক এডিশ্যন ৰিয়েকশ্যন বুলি কোৱাৰ লগে লগে চোৱা আমি নামটোৰ পৰা আমি গম পাব লাগিব। তাৰ নিউক্লিঅফাইল এটা মানে কি হ'ব? এড হ'ব। কি এড হ'ব? নিউক্লিঅফাইল। তো নিউক্লিঅফাইলটো আমি ডিন'ট কৰিছোঁ যেনিবা এই নিউ নিগেটিভিটি। নিগেটিভ চাৰ্জটো কেলে দিলো ইয়াতে কাৰণ নিউক্লিঅফাইল বুলি কোৱাৰ লগে লগে মানে কি হয় সেইবোৰ কি হয় ইলেক্ট্ৰন ৰিচ কম্পাউণ্ড বুলি কয় ৰিচ ইলেক্ট্ৰন ৰিচ মানেনো কি হয় যাৰ ইলেক্ট্ৰন বেছিকে থাকিব সেইবিলাকে আমি কি বুলি কওঁ নিউক্লিঅফাইল বুলি কওঁ তো সেই নিউক্লিঅফাইলে কি কৰিব সেই নিউক্লিঅফাইলে সি এটেক কৰিব কাক এটেক কৰিব অবভিয়াছলি ইয়াত ইলেক্ট্ৰন বেছি আছে য'ত ইলেক্ট্ৰন কম থাকে বা য'ত কম থাকে বা তাৰ হেনেকুৱা চেণ্টাৰবিলাকত সি এটেক কৰিব এতিয়া যদি আমি পঢ়িব যাওঁ তেতিয়াহ'লে ঠিক আছে বাৰু তে নিউক্লিঅফাইলে যেতিয়া এনেকুৱা চেণ্টাৰক এটেক কৰে য'ত মানে ইলেক্ট্ৰন কম থাকে আৰু সেই চেণ্টাৰবিলাকক কি বুলি কোৱা হয় ইলেক্ট্ৰন ডেফিচিয়েণ্ট চেণ্টাৰ অৰ ইলেক্ট্ৰফাইল বুলি কোৱা হয় বা ইলেক্ট্ৰফিলিক কাৰ্বন এতিয়া চাওঁ হা তেতিয়াহ'লে ইয়াৰ মেকানিজমটো চাওঁ হা তেতিয়াহ'লে আমাক কেনেকুৱা ধৰণৰ হ'বনো মেকানিজমটো ইয়াত ধুনীয়াকৈ কৈছে যে mechanism of nucleophilic addition reaction তো এইটো পঢ়িলে আমি ধুনীয়াকৈ বুজি পাম তো নিউক্লিঅফাইলে মানে কি কৰিব এতিয়া এটেক কৰিব কাক এটেক কৰিব মানে হি নিউক্লিঅফাইলে এটেক কৰিব চোৱা এইটো কাৰ্বনিল গ্ৰুপ হয় নহয় তো কাৰ্বনিল গ্ৰুপ দিছো C ডাবল বন্ড O তো কাৰ্বনিল গ্ৰুপৰ কি থাকে সদায় কাৰ্বনিল গ্ৰুপৰ যেহেতু ইয়াৰ ইলেক্ট্ৰন নেগেটিভ বেছি হয় দেন কাৰ্বনৰ সেইকাৰণে সি কি হয় এই যে পাৰ্চিয়েল পজিটিভ চাৰ্জ কোনে কেৰি কৰিব কাৰ্বনে কেৰি কৰিব আৰু যেহেতু ইলেক্ট্ৰন নেগেটিভ হয় সেইকাৰণে ই এটা পাৰ্চিয়েল নেগেটিভ চাৰ্জ কেৰি কৰে অক্সিজেনে তো সেইকাৰণে আমি ইয়াৰ কি হ'ব সেইটো পলাৰিটি ফৰ্ম কৰিব এটা পলাৰিটি ফৰ্ম কৰাৰ লগে লগে এটা যদি তুমি কোৱা যে নিউক্লিঅফাইলটো কাৰ লগত এটেক কৰিব অলৰেডি মই কৈছোৱেই সি কাক এটেক কৰিব সি ইলেক্ট্ৰন য'ত কম আছে ডেফিচিয়েণ্ট হৈ আছে সি তাকে এটেক কৰিব হ'ব তো সেইকাৰণে কি হ'ব আৰু কেনেকুৱা ধৰণৰ এটেক কৰিব সি সদায় কি হ'ব চোৱা এইটো আমাৰ প্লেনাৰ মানে কি হয় প্লেনত ৰাখিছো এইটো মানে এইটো এ মানে দিছো এটা প্লেনটোত আছে এই কাগজখনৰ মানে সাপোজ এখন প্লেন যেনিবা ঠিক আছে তো ইয়াতে মানে কি হ'ব এইটো এত আছে এইটো বি আছে এইটো কাৰ্বনিল C ডাবল বন্ড O আছে এতিয়া সি কি আহিব সি পাৰপেন্ডিকুলাৰ হৈ পেলাই সি এই কাৰ্বন এই নিউক্লিঅফাইলটো সি এটেক কৰিব এই পাৰ্চিয়েল পজিটিভ চাৰ্জটো এটেক কৰিব তেতিয়া চাওঁ হালত আৰু এটা ডায়াগ্ৰাম দি তেতিয়াহ'লে ভালকে বুজি পাম চোৱাচোন এই ডায়াগ্ৰামটোত আমি যেতিয়া সেইটো এতিয়া এই ডট চিনটোৱে মানে সেই আৰু পিছপিনে থকা বুজাইছে আৰু এইটো এই সলিড যিটো আছে সেইটো হাইড্ৰজেনটো সেইটো আগফালে আছে মানে ঠিক আছে এইটো পিছপিনে আছে আগফালে আছে আৰু কাৰ্বন এইটো অক্সিজেন আৰু এইটো হ'ল তাৰ মাজতে আছে ঠিক আছে এই পি অৰবিটেলটো মানে মাজতে আছে মানে ইয়াত কি চাৰ্জ কেৰি হৈ আছে ই পজিটিভ চাৰ্জ কেৰি হৈ আছে বা এইটো তলৰ লবটোৱে কি হয় যে নিগেটিভ চাৰ্জ কেৰি হৈ আছে তাৰ মানে কি হ'ব এতিয়া যেতিয়া নিউক্লিঅফাইলটো আহিব যেহেতু নিউক্লিঅফাইলটো আহিব তে নিউক্লিঅফাইলটো ক'ত এটেক কৰিব সি যেনিবা এই কাৰ্বনটোতে এটেক কৰিব এই ইয়াৰ যিটো আছে পজিটিভ চাৰ্জ ই তাতে এটেক কৰি ল'ব মানে এই লভটোতে এটেক কৰি ল'ব আৰু সেইটো চোৱা সি পাৰপেণ্ডিকুলাৰ হৈ আছে নে নাই তো ইয়াত তাৰ কথাটোকে মই কৈছোঁ যে সি মানে কি হ'ব পাৰপেণ্ডিকুলাৰ হৈ থাকিব তাৰমানে চোৱা ইয়াত এনেকুৱা হৈ আছে নে নাই আৰু তেতিয়াহ'লে চোৱা ইয়াত যদি এনেকুৱা হৈ থাকিব মানে তেতিয়া সি ওপৰৰ পৰা এটেক কৰিব মানে সি কাৰণ এইটো প্লেনত আছে মানে ঠিক তেনেধৰণে মানে ইয়াত ধুনীয়াকৈ দেখুৱাই দিয়া হৈ আছে যে নিউক্লিঅফাইলটো ক'ত এটেক কৰিব সদায় সি পাৰপেণ্ডিকুলাৰ এটেক হ'ব মানে পাৰপেণ্ডিকুলাৰ চাইডৰ পৰা এটেক কৰিব আৰু চোৱা তাৰমানে ইয়াত আমি ভালকে বুজোৱা হয় তেতিয়াহ'লে ইয়াত কি লিখিছে ন তাৰমানে ইয়াতে কি কৈছে যে নিউক্লিঅফাইল এটেক কৰিব ক'ত ইলেক্ট্ৰফিলিক কাৰ্বনত মানে ইলেক্ট্ৰফিলিক কাৰ্বন দিয়া আছে এটম দ্য পলাৰ কাৰ্বনিল গ্ৰুপ ফ্ৰম দ্য ডাইৰেকশ্যন approximately perpendicular to the plane of sp2 hybridized orbitals এইমাত্ৰ পঢ়িছিল যে সেইটো sp2 hybrid orbital of carbonyl carbon এতিয়া চোৱা এটা তো তোমাক যদি খুদাই ইয়াৰ হাইব্ৰিডাইজেশনটো কি হয়নো তো ইয়াৰ হাইব্ৰিডাইজেশন আমি নিশ্চয়কৈ জানো কি হয় sp2 হাইব্ৰিডাইজেশন তাৰ সিগমা বন্ড কেইটা আছে তো সিগমা বন্ড তিনটা আছে তো সেই সিগমা বন্ড তিনটা থাকিলে কি হ'ব sp2 হাইব্ৰিডাইজেশন হ'ব এটা নিউক্লিঅফাইলটো এটেক কৰি পেলাই সি কি ক'লে ফৰ্ম কৰিব মানে সি এতিয়া ই sp3 হাইব্ৰিডাইজ হ'ব আৰু সি টেট্ৰাহাইড্ৰেল এলকক্সাইড ইন্টাৰমিডিয়েট এটা ফৰ্ম কৰিব এটা চাওঁ হা কোনটোনো হয় চোৱা ইয়াত ধুনীয়াকৈ দিছে মানে এই টেট্ৰাহাইড্ৰেল ইন্টাৰমিডিয়েট ফৰ্ম কৰিছে বা ইয়াক আমি কি বুলি কওঁ এলকক্সাইড টেট্ৰাহাইড্ৰেল এলকক্সাইড বুলি কোৱা হৈছে তাৰপিছত মানে কি হ'ব সি ইয়াৰ পৰা সি
এই যেটো proton থাকিব হি proton to abstract কৰি লব আৰু alkyl site বিলাক সাধাৰণতে basic in nature থাকে আৰু সেই কাৰণে হি proton to abstract কৰি লৈছে abstract কৰি পেলাই হেটা neutral compound এটা form কৰিব আৰু ইয়াকে আমি কি বুলি কওঁ addition product আৰু addition product বুলি কিয় কওঁ মই অলৰেডি মই কৈছো যে nucleophilic addition reaction মানে nucleophile টো ইয়াত কি হৈছে just add হৈ গৈছে তো ইয়াৰ লগত add হৈ গৈছে কাৰণে ইয়াক কি বুলি কোৱা হৈছে nucleophilic addition reaction বুলি কোৱা হৈছে আৰু সদায় মনত ৰাখিবা যে হয় ডাবল বন্ড টোৰ পৰা কি বন্ড ফৰ্ম হৈ যায় মানে সিঙ্গেল বন্ড ফৰ্ম হৈ যায় তো প্ৰডাক্টত মানে তোমাৰ একো কোনো ডাবল বন্ড হৈ নাথাকে মানে হ'ব হপফুলি তোমালোকে বুজি পাইছা এটা নেক্সট চাও হা এটা আমি কম্পেয়াৰ কৰো এলডিহাইড বিল আৰু কিটনৰ লগত মানে এটো এলকাইল গ্ৰুপ আছে এটো হল তোমাৰ কি এটো জানিবা তোমাৰ এলডিহাইড আৰু এটো কি হয় তোমাৰ কিটন এটা যদি তোমাক ইনে হুদো মই যে তোমাৰ এটো চা এটো এটা গ্ৰুপ আছে দুটা গ্ৰুপ আছে কাৰণে কি হয় কিটনত এটো কিটন হয় নাই তো কিটনৰ মানে কি হ'ব এটো বাল্কি গ্ৰুপ থাকে আৰু ইহতৰ মানে এটাই আছে এখানে বাল্কি নেচাৰটো কম থাকে এতিয়া যদি মোক কোৱা যায় যে ঠিক আছে এলডিহাইড আৰু কিটনৰ মাজত কি হ'ব কোনটো বেছিকৈ ৰিএক্টিভ হয় যে ৰিএক্টিভ হ'ব তোনৰ কি চাব যে নিউক্লিওফাইল টো আহি আছে তো নিউক্লিওফাইল টো জেনিবা আছে ইয়াতে নিউক্লিওফাইলে কত এটাক কৰিব কাৰণে ভাল পাব মানে তো ইয়াত সজিৰ পাৰপেন্ডিকুলাৰলি আহে ন তো ইয়াত পাৰপেন্ডিকুলাৰ ইয়াত আহিব নে ইয়াত আহিব চাব যেহেতু বাল্কি গ্ৰুপ আছে সেই কাৰণে ই আহিব কাৰণে ইয়াতে বিচাৰিব বা হি ইজিলি আহিব পাৰিব মানে হেকানে এলডিহাইড টো বেছি ৰিএক্টিভ হয় আৰু তাৰ উপৰি মানে কি হয় সো ইয়াত অলৰেডি আমি ডিউ টু পোলাৰ ইন নেচাৰ ইয়াতে কোনটো পজিটিভ চাৰ্জ ক্যাৰি কৰিব ইয়াৰ পজিটিভ চাৰ্জ ক্যাৰি কৰিব আৰু নেগেটিভ চাৰ্জ ক্যাৰি কৰিব ই পাৰ্শিয়াল পজিটিভ চাৰ্জ ক্যাৰি কৰিব আৰু কি হ'ব ই পাৰ্শিয়াল নেগেটিভ চাৰ্জ ক্যাৰি কৰিব এটা মোক কোৱাচোন বাৰু এটা যোৱা ই কি হ'ব ই কি হ'ব এই পজিটিভ চাৰ্জটো মানে কি হ'ব দুইটাৰ পিনৰ পৰা হি ইলেক্ট্ৰন দিব প্লাস আই ইফেক্ট বা ইউ এটা সাইডৰ পৰা ইলেক্ট্ৰন দিব তেতিয়া মানে কি হ'ব ইয়াৰ যেটো ইলেক্ট্ৰোফিলিচিটি টো মানে যেটো দুটাৰ পৰা দি আছে ইলেক্ট্ৰন দি আছে মানে ইয়াৰ এই পজিটিভ চাৰ্জৰ ইলেক্ট্ৰোফিলিচিটি টো মানে ইয়াৰ প্ৰপাৰ্টি টো হি কমাই দিয়ে মানে দুটাৰ পৰা দিয়াৰ কাৰণে আৰু ইয়াতে মানে কি এটাৰ পৰা দি আছে ইলেক্ট্ৰোফিলিচিটি টো অলপ থাকে মানে কি হয় যে ৰিএকচন কৰিব কাৰণে এটো বেছিকৈ যে নিউক্লিওফাইল নেগেটিভ চাৰ্জ ই আহি পেলাই কোড ৰিএক্ট কৰিব লাগে আসলতে ইয়াত ৰিএক্ট কৰিব লাগে বা ইউ মানে নিউক্লিওফাইল আৰু আনটা লৈছো মই ইউ আহি পেলাই ইয়াত ৰিএক্ট কৰিব লাগিব হি ৰিএক্ট কেতিয়া কৰিব যেতিয়া ইয়াৰ পজিটিভ চাৰ্জ হৈ থাকিব যেহেতু এতিয়া দুটা গ্ৰুপে পজিটিভ চাৰ্জটো কমাই আছে মানে আৰু ইয়াত পা কমাবলৈ ট্ৰাই কৰি আছে বা ইয়াত এটা গ্ৰুপে ট্ৰাই কৰিছে হেকানে এই নেগেটিভ চাৰ্জটো আহি পেলাই কোড এটেক কৰিব পাৰিব এলডিহাইড কেটে কৰিব পাৰিব আৰু হেতুকে আমি কি বুলি কওঁ ইলেক্ট্ৰনিক ইফেক্ট বুলি কওঁ কাৰণ দুটা ইফেক্ট আছে নহয় এটা হল তোমাৰ সো ইয়াতে তোমাৰ এলডিহাইড এণ্ড কিটনছ আৰ জেনাৰেলি more reactive than এলডিহাইড আৰ জেনাৰেলি more reactive than কিটন আৰু ইয়াৰ ৰিজন বুলি কৈছে ষ্টেৰিক এণ্ড ইলেক্ট্ৰনিক ৰিজন তো ষ্টেৰিক মানে গম পালৈ এই দুটা গ্ৰুপৰ কথাটো কৈছো ষ্টেৰিক আৰু ইলেক্ট্ৰনিক মানে তো গম পালো যে ইলেক্ট্ৰন দি আছিল ন সেই কথাখিনিয়ে কৈছে তো তোমালোকে হপফুলি এইখিনি বুজি পালা এতিয়া আমি চাওঁ কিছুমান ইম্পৰ্টেন্ট নিউক্লিওফিলিক এডিশন ৰিএকচনছ বা ইয়াত আৰু কি আছে নিউক্লিওফিলিক এডিশন এলিমিনেশন এটা আমি এক্সাম্পল সহকাৰে বুজিবৰ কাৰণে ট্ৰাই কৰো আহা সো ইয়াত এটা এক্সাম্পল হল তোমাৰ এচিএন লৈছো আৰু এচিএন লৈছো সো এটো এচিএন হয় এচিএনত কি থাকে এটা এসিডিক হাইড্ৰোজেন থাকে আৰু OH নেগেটিভ টো হটা বেস সদায় মনত ৰাখিবা বেসে সদায় প্ৰটন এটা এবস্ট্ৰাক্ট কৰি লয় এটা ইয়াতে OH নেগেটিভ আছে ন হি প্ৰটনটো এবস্ট্ৰাক্ট কৰি ললে এবস্ট্ৰাক্ট কৰি লোৱাৰ লগে মানে হি কি দি দিব এতিয়া হি CN এটা নেগেটিভ চাৰ্জ এটা দিব মানে যাক আমি কি বুলি কওঁ নিউক্লিওফাইল তাৰ মানে হি নিউক্লিওফাইল এটা জেনাৰেট কৰিব তেতিয়া হলে আমি ইয়াৰ পৰা গম পালো যে সোৱা এটা বেস থাকিব বেসে মানে হাইড্ৰোজেনটোৰ লগত মানে তাৰপাছত OH নেগেটিভ ৰবা মাক ভালকে লিখি দিছো দে OH নেগেটিভ তাৰপিছত হি কি কৰিব মানে যেতে থাকিব ACN হৈ আছে ACN তো হিয়াত দিলে আৰু হি ইয়াত গুছি গল তাৰমানে কি এটা নিউক্লিওফাইলটা জেনাৰেট হল তে ই নিউক্লিওফাইলটো কি কৰিব আমি অলৰেডি আমি অথনি পালো ইন মেকানিজম যে নিউক্লিওফাইল ইমিডিয়েটলি কাৰ এটেক কৰিব মানে এটা কাৰ্বনিলৰ কাৰ্বন গ্ৰুপক এটেক কৰিব যত মানে কি হয় কাৰ্বনে এটা মানে হি
পজিটিভ চাৰ্জ কেৰি কৰি থাকে মানে পাৰ্চিয়েল পজিটিভ চাৰ্জ কেৰি কৰি থাকে সেইকাৰণে সেই কাৰ্বনিলৰ কাৰ্বনত সি এটেক কৰিছে দেখিছা তাৰপিছত ইমিডিয়েটলি এটা ইণ্টাৰমিডিয়েট ফৰ্ম কৰিছে টেট্ৰাহেড্ৰেল ইণ্টাৰমিডিয়েট ফৰ্ম কৰিছে তো টেট্ৰাহেড্ৰেল ইণ্টাৰমিডিয়েট চোৱা ইয়াত অলৰেডি আমি গম পাইছিলো ই কি আছে sp2 হাইব্ৰিডাইজেশ্যন এটো কি হৈ গল sp3 হাইব্ৰিডাইজেশ্যনৰ ইণ্টাৰমিডিয়েট আৰু হি ইমিডিয়েটলি মামজত কি থাকিব হি হাইড্ৰোজেনৰ লগত হি যেহেতু বেছ হিচাপে কাম কৰিব হি আকৌ ইমিডিয়েটলি প্ৰটনটো হি লৈ ল'ব মানে প্ৰটন লৈ পেলাই হি কি ফৰ্ম কৰিলে এটা সাইনোহাইড্ৰিন এটা ফৰ্ম কৰিলে আৰু এই সাইনোহাইড্ৰিনটো মানে কি ইউজ কৰা হয় ইয়াত বহুত সিনথেটিক ইণ্টাৰমিডিয়েট হিচাপে ইউজ কৰা হয় মানে ইয়াৰ পৰা আমি বেলেগ বেলেগ প্ৰডাক্ট আমি বনাব পাৰিম মানে তো নেক্সট চাও হা আৰু এটা এটা আমি চাও হা এডিশন অফ হাইড্ৰোজেন সালফাইড sodium hydrogen sulfide addition of sodium hydrogen sulfide the sodium hydrogen sulfide formula কি হয় NaHSO3 তো এইটো মানে কি হ'ব পাৰে এই sodium hydrogen sulfide টো ইটসেলফ যে কি হয় এটা আমি নিউক্লিওফাইল হিচাপে কাম কৰিব কাৰণ সোডিয়াম তো আমাৰ কি থাকিব পাৰ্চিয়েল পজিটিভ চাৰ্জ থাকিব হ'ব তো সোডিয়াম তো কি থাকিব এটা পাৰ্চিয়েল পজিটিভ চাৰ্জ থাকিব আৰু ইয়া বাকিখিনি তোমাৰ কি হ'ব পাৰ্চিয়েল নিগেটিভ চাৰ্জ থাকিব তো ই কি কৰিব মানে যত SO3 the whole negative দিছো মানে ই কি কৰিব কাৰো এটেক কৰিব হি এটেক কৰিলে মানে কাৰ্বন কম্পাউণ্ড তাৰ পিছত কি ফৰ্ম কৰিব এখানে কি কৈছো ইয়াৰ যদিও মানে ই ফৰ্ম কৰিছে হৰে মৰত ৰাখিবা ইয়াৰ চেন্টাৰত কোন আছে চেন্টাৰত কোন হয় সালফাৰটো চেন্টাৰত আছে সালফাৰ চেন্টাৰত সেইকাৰণে আমি বন্ডটো কালত ফৰ্ম কৰি দিছো সালফাৰৰ লগত সেই কথাখিনি মনত ৰাখিবা সালফাৰৰ লগত তাৰ পিছত কি আছে SO3H ঠিক তেনেদৰে মানে ইয়াত O নিগেটিভ হৈ গল ন তো ইয়াত কি থাকিব মানে ইয়াতে যেতে এনেকা ফৰ্ম কৰিছে তো ফৰ্ম কৰাৰ লগে লগে মানে কেনেকা ফৰ্ম কৰিব সো কাৰ্বন তাৰ পিছত কি হ'ব অক্সিজেন লগত নিগেটিভ চাৰ্জ আহি গল তাৰ পিছত কি ফৰ্ম হৈ গল তোমাৰ এই পিনে যেটো মই কৈছিলো ই লগ ফৰ্ম হৈ গল ন তাৰ মানে কি হ'ব SO3H আকৌ চাবা দেই আমি যেতিয়া এটো ফৰ্ম কৰিব নহয় বা তুমি এবাৰ ভালকে আকৌ লিখি লব পাৰা মানে এটা আকৌ আমি লিখি লৈছো তোমাৰ ক্লিয়াৰিটিৰ কাৰণে এইটোই জানিবা ভালকে লিখি লৈছো তো ইয়াত আমাৰ কি হৈছে Na পজিটিভ আৰু কি হ'ব বা আমি এইখিনিকে ভালকে লিখি লব পাৰো SO3H এইখিনি হয় মই লিখিছো SO3H এইখিনি নিগেটিভ লিখিছো এটা হি কি কৰিব হি এটেক কৰিব কাৰ লগত কাৰ্বন লগত তাৰ পিছত হিয়াত গুচি যাব তাৰ মানে কি হৈ গল চোৱা আকৰবাৰ ৰিপিট কৰিছো তো ইয়াত অক্সিজেন যেনিবা মোৰ নিগেটিভ আছে অক্সিজেনটো কি হৈ গল নিগেটিভ আৰু যেটো ইয়াৰ এটেক হৈ গল ন তো ইয়াৰ লগত মই এইখিনি লগাই দিব পাৰো SO3H আৰু যেটো পজিটিভ চাৰ্জ সোডিয়ামৰ লগত আছে হি ইমিডিয়েটলি হি ইয়াৰ লগত লাগি যাব মানে তো পজিটিভ নিগেটিভ এটা বন্ড ফৰ্ম কৰি দিলে বা বন্ড ফৰ্ম বুলি নহয় মানে ইয়াত সোডিয়ামটো থাকিবই নিলিখিলেও হ'ব নিউট্ৰেল কম্পাউণ্ড ফৰ্ম হৈ গল নিগেটিভ পজিটিভ মিলি পেলাই এতিয়া চোৱা হি কি কৰিব হি প্ৰটন ট্ৰান্সফাৰ কৰিব মানে ইয়াত প্ৰটন ট্ৰান্সফাৰ কৰি পেলাই হি কি কৰিব হাইড্ৰোজেনটো মানে ইয়াৰ যেটো হাইড্ৰোজেনটো আছে এই হাইড্ৰোজেনটো হি লৈ লব আৰু এই সোডিয়ামটো হি লৈ লব তাৰ পিছত কি ফৰ্ম কৰিলে হি বাইসালফাইড এডিশন কম্পাউণ্ড এটা ফৰ্ম কৰিলে যেটো মানে কি হয় ক্ৰিষ্টেলাইন ইন নেচাৰ হয় তে ইয়াত যদি তোমাক কোৱা যায় এইখিনি কম্পাউণ্ডটো ফৰ্ম কৰাৰ লগে লগে চোৱা এইখিনিলৈকে তুমি ফৰ্ম হোৱাৰ লগে লগে তেতিয়া হলে মোক কোৱাচোন নেকি ওয়াটাৰ সলিউবল হ'বনে obviously হ'ব কাৰণ ইয়াত কি আছে সল্ট এটা বনি গল যেনেকৈ আমি কওঁ যে সোডিয়াম ক্লোৰাইড কি হয় সল্ট ই কি হয় ওয়াটাৰ সলিউবল হয় তে এইটো এটা সল্টৰ নিচিনা বনিলে খালি ক্ৰিষ্টেলাইন হয় সেইকাৰণে হি ইজিলি ওয়াটাৰ সলিউবল হৈ যাব মানে এতিয়া কি যদি আমি যদি কওঁ যে ঠিক আছে যেটো ওয়াটাৰ সলিউবল হৈ গল আকৌ যদি বেক কৰলে যদি যেটো এলডিহাইড বা কিটোন যদি ফৰ্ম হ'ব লাগে তেতিয়া হলে আমি কি কৰিম তেতিয়া হলে আমি কি কৰিব লাগিব যদি আকৌ অৰিজিনাল যদি কম্পাউণ্ড ফৰ্ম কৰিব লাগে তেতিয়া হলে আমি ইয়াক ডাইলিউট এসিড দি দিম বা এলকালি দি দিলে হৈ গল কিন্তু ডাইলিউট এসিড আৰু এলকালি দি দিলে হি লগালগ মানে কলে গুচি যাব হি আকৌ অৰিজিনাল সাপোজ যেটো এলডিহাইড যদি হোৱাতে হি এলডিহাইড ফৰ্ম কৰিব যদি কিটোন হলে কিটোন ফৰ্ম কৰিব হ'ব তো এইখিনি হয়তো তুমি মনত ৰাখিবা এটা চাও হা নেক্সট ঠিক আছে সো ইয়াৰ আৰু এটা মই কথাটো কৈ লও যে ইয়াতে মানে তোমাক যদি হুদে যে এই ৰিএকচনটো ক'ত
কিহৰ কাৰণে ইউজ কৰা হয় মানে সাপোজ তোমাৰ এলডিহাইড গ্ৰুপ আছে আৰু তাৰ লগত মানে কি মিক্স আছে মানে এটা সলিউশন আছে তোমাৰ লৈছে যেনিবা বেলেগ বেলেগ গ্ৰুপ মিক্স আছে তুমি গম নোপোৱা ন তো ইয়াত কি মিক্স আছে মানে তোমাৰ ইয়াতে যেনিবা তোমাৰ এইমাত্ৰ কি কৰো এলডিহাইড আৰু কিটন বা যেনেকুৱা নহওক মানে এলডিহাইড গ্ৰুপ এটা আছে বা কাৰ্বনিল গ্ৰুপ আছে মানে এলডিহাইড আছে আৰু এটা আছে তোমাৰ মানে বেলেগ মিক্স থাকে আদাৰ গ্ৰুপ থকা মানে গ্ৰুপ সাপোজ তোমাৰ এলকহল থাকিব পাৰে OH থাকিব পাৰে তো এটা কি কৰিলা মানে ইয়াক আমি ইজিলি সেপাৰেট কৰিব পাৰিম এলডিহাইডটো কেনে সেপাৰেট কৰিব পাৰিম এটা তুমি ইয়াৰ লগত কি কৰি দিয়া সোডিয়াম বাইসালফেট মিক্স কৰি দিয়া সোডিয়াম বাইসালফেটটো দি দিয়া তাৰপিছত কি হ'ব হি সোডিয়াম বাইসালফেটৰ লগত যদি ইয়াত এলডিহাইড অনলি এলডিহাইডৰ ৰিয়েক্ট কৰি পেলাই কি হ'ব এনেকুৱা ধৰণৰ ফৰ্ম কৰিলে আকৌ তাৰ লগত আকৌ কি কৰি দিলা তুমি তো তোমাৰ এলকালি বুলি কৈছে ন বা সোডিয়াম হাইড্ৰক্সাইড দি দিব পৰা বা HCl দি দিলা মানে তেতিয়া হি আকৌ অটোমেটিকলি কলে গুচি যাব হি কাৰ্বনিক কম্পাউণ্ডলৈ গুচি যাব সো হি আৰামছে কি কৰিব পাৰিম সেপাৰেট কৰিব পাৰিম মানে হি সেপাৰেশনত আমি ইউজ কৰিব পাৰিম এতখানি বহুত ডাঙৰ ইউজ হয় মানে এটোৰ আৰু তাৰ উপৰি মানে আৰু এটা কথা কৈ দিলো যে মোক কোৱাচোন মানে এলডিহাইড এটো যেনিবা তোমাৰ এলডিহাইড আৰু এটা দিলো মই তোমাৰ কিটোন এটা মোক কোৱাচোন মানে এলডিহাইড কিটোন যেতিয়া মানে তোমাৰ সোডিয়াম বাইসালফেট দি নিউক্লিওফাইল হয় কোনটো বেছি ৰিয়েক্টিভ হয় বুলি কৈছিলো এইটো বেছি ৰিয়েক্টিভ হয় তাৰ মানে কি হয় এই ইকুইলিব্ৰিয়ামটো শিফট হয় মানে এলডিহাইডৰ কাৰণে ৰাইটৰ পিনে বেছিকে শিফট হ'ব মানে হিমকল ৰিয়েকচন কৰিব আৰু লেফটৰ কাৰণে শিফট হ'ব মানে আকৌ কমকে ৰিয়েক্ট কৰিব মানে বা তেতিয়া হলে ক'ব পাৰি যে লেফটৰ কাৰণে শিফট হ'ব কোনটো কিটোনটো সো সেইখিনিকে লিখি যে দা পজিশন অফ দা ইকুইলিব্ৰিয়াম লাইজ লাৰ্জলি টু দা ৰাইট হ্যান্ড সাইড ফৰ most of the aldehyde কাৰণে মানে ইজিলি হয় মানে ইজিলি সোডিয়াম বাইসালফাইড এডিশন কম্পাউণ্ডটো ফৰ্ম কৰিব পাৰে মানে আৰু বাইসালফাইডৰ পৰা আকৌ কিটোন যদি ফৰ্ম কৰিব লাগে ইজিলি কোনটো ফৰ্ম কৰিব যদি কিটোনটো ফৰ্ম কৰিব পাৰে এটা যেনে মই কৈছো ইয়াৰ পৰা মই এইটো কম্পাউণ্ড ফৰ্ম কৰিছো ঠিক আছে তো ইয়াৰ লগ পৰা মানে কি আকৌ মই কি কৰিব পাৰো এলকালি বা দি দিলে মানে কি হ'ব আকৌ এলডিহাইডে বনি গ'ল মানে এলডিহাইডে বনি গ'ল আকৌ ইয়াৰ পৰা মই ফৰ্ম কৰি আকৌ যেনিবা এনেকৈ কম্পাউণ্ডটো বনিছো আকৌ সোডিয়াম হাইড্ৰক্সাইড দিয়াৰ লগে আকৌ কিটোনে ফৰ্ম কৰিলে এই ইয়াৰ পৰা যে কিটোন হ'বৰ কাৰণে ইজিলি হয় মানে সাপোজ মই কৈছো ইয়াত যদি তোমাৰ কিটোন দি পেলাই আকৌ যদি সোডিয়াম হাইড্ৰক্সাইড দি দিছা আকৌ কি বনিলে এইটো কিটোন বনিলে ইয়াতে কি বনিলে তোমাৰ এলডিহাইড বনিলে আকৌ এলডিহাইড মানে কোনটো এলডিহাইড এইটো এলডিহাইডে বনিব আকৌ এইটো কোনটো বনিব কিটোন বনিব এইটো কিটোনে ফৰ্ম কৰিব তাৰ মানে ইয়াত এলডিহাইড হলে ইয়াৰ পৰা এইখিনিলৈকে ফাৰ্ষ্ট থাকিব তাৰপিছত এইখিনি অকমান স্লো হ'ব আমাৰ ৰিয়েকচনটো মই সেইটো ক'ব বিচাৰিছো ইয়াৰ পৰা যেনিবা এইখিনিলৈকে হি ফাৰ্ষ্টত গ'ল নহয় এইখিনি যিখিনি স্পিডত গ'ল তাৰপিছত ইয়াৰ পৰা পিছলৈকে আৰু মানে পিছলৈকে এতিয়া যে এলডিহাইডৰ ক্ষেত্ৰত ফাৰ্ষ্টত গ'ল কিন্তু ইয়াৰ পৰা ইয়ালৈকে অকমান স্লোত যাব আৰু ইয়াতে ধুনীয়া কৰি ফাৰ্ষ্টত যাব মানে সেই ৰিয়েকচনটো মানে ফাৰ্ষ্ট হ'ব অকমান স্লো যাব মানে আৰু ইয়াত অকমান তুমি কি হ'ব ৰিয়েকচনটো ফাৰ্ষ্টত যাব মানে এলডিহাইডৰ কাৰণে আৰু ইয়াতে অকমান স্লো হ'ব মানে তো এই দুটা মনত ৰাখিবা নেক্সট চাওঁ হা গ্ৰিগনেট ৰিয়েকচন মেকানিজম উইথ এলডিহাইড এণ্ড কিটোন এটা মোক কোৱাচোন গ্ৰিগনেট ৰিয়েজেন্ট মানে কি হয় তো গ্ৰিগনেট ৰিয়েজেন্ট মানে নাথিং বাট কি হয় RMgX এটা কোৱাচোন মেগনেছিয়ামটো কোনটো ফেমিলিৰ হয় গ্ৰুপ মানে বা কোনটো গ্ৰুপৰ হয় গ্ৰুপ 2 হয় সেইকাৰণে কি হয় যে 2 পজিটিভ চাৰ্জ তে 2 পজিটিভ চাৰ্জ থাকে তেতিয়া যে নিউট্ৰেল কৰিব লাগে তেতিয়া হলে কি হ'ব ইয়াৰ যেটো হেলোজেন হয় নাম্বাৰ 1 নেগেটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ তাৰমানে কোনে কেৰি কৰি থাকিব ইয়াত জেনাৰেলি ইয়াত R যেটো গ্ৰুপ থাকিব মানে হেতু এলকাইল গ্ৰুপটো হি এলকাইল গ্ৰুপটো সদায় তোমাৰ কি থাকিব হি হে এই অকল এই অনলি R গ্ৰুপটো নেগেটিভ নিউক্লিওফাইল হিচাপে কাম কৰিব ঠিক আছে তো সেই কাৰণে আমি এই কথাখিনি প্ৰথমে ম্যাথ জানি লব লাগিব তো আমি কথাখিনি গম পালো তো এলকাইল গ্ৰুপ এলকাইল মানে কি হ'ব তোমাৰ যেনিবা এটা एग्जांपल দিছো CH3Mg Br বা CH3MgCl দিব পাৰা বা C2H5 Mg মানে ইয়াতে তোমাৰ যিকোনো জেনাৰেলি ব্ৰমাইডে থাকে বেছিভাগ সেইকাৰণে ব্ৰমাইডটো দিছো এটা কি কৰিব মানে হি ইয়াৰ পৰা কি কৰিব হি কোড এটেক কৰিব ইয়াৰ যেহেতু R গ্ৰুপটো থাকে ন হি এটেক কৰিব কোড এটেক কৰিব হি ইলেক্ট্ৰোফিলিক সাইডত এটেক কৰিব তাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰমিডিয়েটৰ ফৰ্ম কৰিব তাৰমানে মই এবাৰ দেখুৱাই দিছো বাৰু R ই গ্ৰুপৰ ই এটেক কৰিলে তাৰ পিছত ই গুচি গলগে যেহেতু ইয়াতে তোমাৰ কি চাৰ্জ আছে অলৰেডি পজিটিভ চাৰ্জ আছে পজিটিভ চাৰ্জ আছে ইয়াত নেগেটিভ চাৰ্জ আছে তো এই কেনেকা ইন্টাৰমিডিয়েট ফৰ্ম কৰিব চোৱা তো হি কেনেকা ধৰণৰ ইন্টাৰমিডিয়েট ফৰ্ম কৰিলে মানে মই এইখিনি দেখাই দিছো সো ইয়াতে O নেগেটিভ হৈ থাকিব ন আৰু R থাকিব আৰু হি যেহেতু R টো অকল
যোনটো মানে এই মাত্ৰ এটেক হোৱা আৰটো মই এই দেখুৱাই দিছো মানে তাৰপিছত ইয়াত তোমাৰ কি থাকিব ব্লু দি দেখাই দিম মানে ইয়াত নিগেটিভ চাৰ্জ আছে ন ইয়াত তোমাৰ কি থাকিব ইয়াত পজিটিভ চাৰ্জ থাকি গ'ল ন ইয়াত যেহেতু পজিটিভ চাৰ্জ থাকিব তো পজিটিভ থাকিলে মানে কি হ'ব এটেক কৰিব ইয়াৰ লগত লগ লাগি থাকিব তো এইটো এনেকুৱা ধৰণৰ ইন্টাৰমিডিয়েট ফৰ্ম কৰিলে তাৰমানে কি নিউক্লিওফিলিক কাৰ্বন এটম প্ৰেজেন্ট ইন দ্য এলকাইল অৰ এৰাইল ৰেডিকেল আৰ মানে এইটো এটেক্স দ্য কাৰ্বনিল গ্ৰুপ থ্ৰু সিঙ্গল ইলেক্ট্ৰন ট্ৰান্সফাৰ to form an organometallic intermediate এই বিষয়ে আমি পিছতকে পঢ়িম বাৰু তো ইয়াত এনেকুৱা ধৰণৰ ইন্টাৰমিডিয়েট ফৰ্ম কৰিলে এতিয়া চোৱা ইয়াত কি কৰিব যেহেতু চোৱা এইখিনি কথাখিনি কি হৈ গ'ল অক্সিজেনৰ নিগেটিভ চাৰ্জ আছে ই বেছ হিচাপৰ নিচিনাও কাম কৰিব মানে তো ই কি কৰিব মানে ই এতিয়া যেহেতু এতিয়া চোৱা সল্ট হিচাপৰ নিচিনাও আছে তো ই কি কৰিব সি ইমিডিয়েটলি মানে ইয়াৰ যেটো আছে নিগেটিভ চাৰ্জ মানে ই ইয়াৰ পৰা ওৱাটাৰৰ পৰা প্ৰটনটো এবষ্ট্ৰাক্ট কৰি ল'লে তো এবষ্ট্ৰাক্ট কৰি পেলাই কি কৰিব সি যেহেতু এটা OH নিগেটিভ হিচাপে ওলাই দিব নোৱাৰে তো সেই OH হিচাপে ওলাই থাকিলে তো ই হাইড্ৰোজেনটো লৈ ল'লে হাইড্ৰোজেন লৈ পেলাই এইটো গ্ৰুপ এটা ফৰ্ম হৈ গ'ল এলকহল এটা ফৰ্ম হ'ল তো ইয়াৰ লগত যেটো OH নিগেটিভ থাকিব এটা চোৱা এইখিনি ইন্টাৰেষ্টিং হয় তো ইয়াৰ লগত আমাৰ কি আছে Mg কি আছে X আছে তো ইয়াৰ পৰা চাৰ্জ বিলাক চাবা কেনেকা হৈ আছে ইয়াৰ এটা নিগেটিভ চাৰ্জ আৰু ইয়াত কিমানটা দুটা পজিটিভ চাৰ্জ আৰু ইয়াৰ পৰা OH গুচি গ'ল ন OH গুচি গ'ল OH ত কি থাকিব OH negative charge তেতিয়া হলে ইয়াৰ লগত নিউট্ৰেল কম্পাউণ্ড ফৰ্ম কৰিব পাৰিব তো কেনেকৈ ফৰ্ম কৰিব মানে MgX আৰু OH টো থাকিব মানে OH টো কালৰ লগ লাগি থাকিব মানে Mg লগত লগ লাগি থাকিব ডাইৰেক্টলি তাৰ মানে কেনেকৈ ফৰ্ম কৰিলে চোৱা ইয়াতে Mg আমি এনেকৈ লিখিব পাৰো যেটো OH টো মাজত লিখি দিয়া বা এনেকৈ কৰি ফৰ্ম কৰা দিব পাৰা OH X এনেকৈ ফৰ্ম কৰি দিব পাৰা বা নতুবা তুমি যদি লিখিব বিচাৰিছা মানে OH যেহেতু আমি এনেকা বন্ডত নিলিখো যেটা চার্জ হৈ থাকে আমি এইটো হিচাপে লিখিম MgOHX এইটো প্ৰডাক্ট বাই প্ৰডাক্ট MgOHX হিচাপে লিখিবা এইটো হিচাপে লিখিব নালাগে তুমি এইটো হিচাপে লিখা MgOHX আৰু এইটো প্ৰডাক্টটো কি হ'ব তোমাৰ এলকহল এটা ফৰ্ম কৰিব হ'ব তো এইখিনি বস্তু কিন্তু নোট ডাউন কৰি ল'বা আৰু হোপফুলি আজি ক্লাছবোৰ বুজি পাইছা তো নেক্সট ক্লাছ আকৌ লগ হ'ম আকৌ ইয়াৰ পিছৰ খিনি পঢ়িবলৈ তেতিয়ালৈ বাই বাই হেভ এ নাইস ডে